तामुलपुर जिल्लानि नाग्रिजुलि ओनसोलनि हस्तिनापुर गामिनि थागिरि दीनबन्धु बर्मनआ बैसो जानायनि थाखाय 113 बोसोर बैसोआव थांनाय 26 जानुवारियाव रुंसारि जादोंमोन। बिथाङा सासे हारिमुगिरि आरो समाज सिबियारिमोन। फावथिना खालामनायनि अनगायैबो फावथायबो लिरोमोन। दीनबन्धु बर्मनआ रुंसारि जानायनि खौरां मोननानै गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया दुखु मोननाय फोरमायो आरो बिथांनि हाबा मावलांनायखौ बाख्नायनानै रुंसारि जानायनि थाखाय नखरनि सुबुंनिसिम दुखु मोननाय फोरमायनानै लाइजाम दैथायहरो। प्रयात श्री दीनबन्धु बर्मনৰ जी सामाजिक কৰ্মাৱলী, তেওঁৰ যি দক্ষতা, তেওঁৰ যি বিশেষকৈ তেওঁ আমাৰ এই ৰাস্তা যি আহিছে ৰাস্তা কাম কৰিছিল। ইয়াতে তেওঁ গোষ্ঠ পূজা কৰিছিল। এমই স্কুল, হাই স্কুল, গোষ্ঠ পূজা, বিভিন্ন ধৰ্মীয় অনুষ্ঠান এইবিলাকত তেওঁ জড়িত থাকি আৰু এটা ডাঙৰ কথা, আজিৰ পৰা বহু বছৰ আগতে আমি সৰু আছিলোঁ, এই অঞ্চলত তেওঁ মানে অভিনেতা হিচাপে, তেওঁ মেনেজাৰ হিচাপে পৰিচিত। তেওঁ মেনেজাৰ বুলি জানে কাৰণ তেওঁ এই অঞ্চলত সংস্কৃতিৰ জগতলৈ উত্তৰণ আনিবলৈ তেওঁ ইয়াত পাৰ্টি খুলিছিল, নিজে পাঠ কৰিছিল, নিজে অভিনয় কৰিছিল। গতিকে তেওঁ মেনেজাৰ বুলি জানে। তেওঁৰ প্ৰকৃত নাম দীনবন্ধু বৰ্মন হয়। গতিকে আজি আমি গম পাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই শোকসন্তপ্ত পৰিবাৰলৈ এটা শোকবাণী প্ৰেৰণ কৰিছে। আমি আচলতে আচৰিতে এনেকুৱা বিচক্ষণ মুখ্যমন্ত্ৰী যে আমাৰ এই ভূটান প্ৰদেশ অঞ্চলত একেবাৰে পিছপৰা অঞ্চলতো তেওঁ দৃষ্টি ৰাখিছে, তেওঁৰ বিচক্ষণতা আমি স্বীকাৰ কৰিছোঁ। মৃত্যুত আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু লগতে সদৌ তেখেতক মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ এই পৰিয়ালবৰ্গলৈ যাতে অন্ততঃ শিল্পী হিচাপে শিল্পী পেঞ্চন দিয়াৰ এটা ব্যৱস্থা কৰে, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰলৈ আপ্ৰাণ অশেষ মানে প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ নামত এটি শিল্পী পেঞ্চনো যাতে দি পৰিয়ালটোক মানে অলপ আৰ্থিক ফালৰ পৰা অলপ মানে সহায় কৰে, তাৰ কাৰণে কামনা কৰিছোঁ। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।